নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি বৃহত্তৰ তিয়কৰ মিলি অপেৰ উদ্যোগত টাকাম মিলি অপুন কেবাং তিয়ক বাংকে গঠন হৈছে। মিলি অপুন কেবাঙৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা পুনৰাম মিলি ডাঙৰীয়া, তেখেতকো আমি স্বাগতম জনাইছোঁ। আমাৰ বিদ্যুৎ মিলি ডাঙৰীয়া আছে, আপোনাকো স্বাগতম জনাইছোঁ। আমাৰ মাজত আছে দেৱ মিলি ডাঙৰীয়া, আমাৰ মাজত আছে জিতেন্দ্ৰ তত মিলি ডাঙৰীয়া। কি ক'ব আজি তিয়কত মিলি অপুন বাংকে আজি আচলতে ভূমিষ্ঠ হৈছে, এই সুন্দৰ মুহূৰ্তত আপুনি উপস্থিত আছিল, কেনেকুৱা অনুভৱ? বহুত আনন্দ অনুভৱ কৰিছোঁ, যিহেতু যে তিয়ক সে সেপ্কেদি কওঁ অলপ মিচিঙে দুম নাই কিনমাঙাই, কিন্তু মিলি মানে বজৰংক দুম আৰু তানি কৰিছে প্ৰায় চাকৰি বাকৰি তানি টাউনৰ আছে দুম আৰু চিলা মিটিং চং অলপ মিলি অপুন মিটিং চং অলপ বৈগাং বাবৈ পকামে বা মানে সিনিয়র সব গুকুম চুলা মিলি অপুন বাংকা কেবা আছো গুকুম চুগেলা ছিল আছে নতুনকৈ যে বালিৰ নাম কেবা আছো গোপাল মিলিৰ সভাপতিত্বত আৰু যতীন মিলিৰ সম্পাদকৰ লগতে বাকী 25জনে যি মানে কমিটিখন গঠন হৈছে, বোলো আশা কৰিছোঁ বোলো খুব মানে আগ্ৰহেৰে জাতিটোৰ উন্নয়নৰ কাৰণে, জাতিটোৰ সুৰক্ষাৰ কাৰণে, জাতিটোৰ সংৰক্ষণৰ কাৰণে কাম কৰিব। নতুন প্ৰজন্মই যাতে মিলি অপেন দেনো অকণ এটা বিষয় জানক আৰু মোলো মিচিং ইফালে মোক আগের দুইজি বা মোলো অপিনচ অম্মাংকৃত সেইসান অম্মাংকৃত আগে গেরপানা মই দুইজি বা অপিনচ অকণ এবার পূৰ্বপুৰুষসকলৰ বিষয়বোৰ জানিব লাগিব। গতিকে তেনেকৈ জানি পেলাই ভৱিষ্যতে যাতে বোলো অপিনৰ প্ৰতি এটা আনুগত্য ৰাখি বোলো অপিনচেম তুৰিয়ানে দৌময় পাম মই থৈছোঁ অদকি নোলোক আনু কমিটিছে বোলো অভিনন্দন জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা দহি পলম কুমদুং ৰুলে পলম কুমদুং যাতে নোলোক আপু মিলিজুলিদা আগে যেন গেৰৰা অপঞ্চাম আয়োগ তুৰময় পমনা ধন্যবাদ জনাইছোঁ আপোনাক। নতুন সমিতিক কিদৰে শুভেচ্ছা জনাব? আজিৰ যিটো 25জনীয়া আমাৰ বাংকে কেবাং মিলি অপুনৰ তিয়ক বাংকে কেবাঙৰ সকলোলৈকে মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে অনাগত দিনত যাতে তেওঁলোকে খুব সুস্থ সবল শক্তিৰে তেওঁলোকে আগবাঢ়ি যাওক আৰু আমাৰ মিলি যিটো অপুন কেবাংটো তেওঁলোকে এখোজ আগবঢ়াই লৈ যোৱাত যেন তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰে, তাৰে আশা ৰাখিছোঁ। হয়, কি ক'ব আপুনি? তিয়ক বাংকে মিলি অপুন কেবাচক ছিল আৰু কম কেবাচন তাকাবে কেবাঙাবো কেবানবেং 25জনীয়া এতে বুদ্ধম বোলো আপুল ওপৰ আছিলে চেংগ আছিলে। তিয়কৰ লগত আপোনাৰ ঘনিষ্ঠতা পূৰ্বৰে পৰা আছে, আজি তিয়কত মিলি অপুন কেবাং গঠন হ'ল, কেনেকুৱা লাগিছে? বহুদিনীয়া সপোন আছিলে ক'ব লাগিব আৰু সম্পাদক যতীন মিলিক সঁচাকৈ আহ্বায়ক হিচাপে লৈ আজি যিটো এই তিয়ক বাংকে গঠন কৰা হ'ল, আমি ভাবিছোঁ অনাগত দিনত নিশ্চয় নৱচামকো উৎসাহিত কৰিব আৰু মিলি যিটো টাকাম মিলি অপুন কেবাঙক এটা নতুন ৰূপত লৈ যাব। শুভেচ্ছা জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আচলতে এই অনুষ্ঠানৰ আঁৰত আন দুগৰাকী ব্যক্তি আছে। এখেত সত্তৰ ঊৰ্ধৰ শ্ৰদ্ধাৰ দেৱজ্যোতি মিলি ডাঙৰীয়া আৰু আজিৰ এই নতুন সমিতিৰ নৱনিযুক্ত সভাপতি গোপাল মিলি ডাঙৰীয়া। কেনেকুৱা লাগিছে? নমস্কাৰ, ভাল লাগিছে। আজি আমাৰ তিয়ক বাংকেৰ কাৰণে বৰ আনন্দৰ দিন। বহুতদিনীয়া কাম এটা আজি সিদ্ধি হৈছে। মই আজি সমিতিখনত সভাপতি হিচাপে ভাৰ পাইছোঁ আৰু গোটেই তিয়ক বাংকৰ পৰা মই আশা ৰাখিছোঁ আমাৰ অপুনটো আমাৰ মিলি পৰিয়ালক, মিলি বংশক কেনেদৰে আগুৱাই নিব পাৰিম তাৰ চেষ্টা কৰিম। তাৰ কাৰণে মই ৰাইজৰ তিয়ক আঞ্চলিকৰ গোটেই মিলি অপিনৰ পৰা মই আশা ৰাখিছোঁ যে তেখেতসকলে এই নতুন কমিটিখনক আগবঢ়াই যোৱাত সহায় কৰিব বুলি কামনা কৰিছোঁ। শেষত মই লীলা মিলি ডাঙৰীয়াক আহিছোঁ, আজিৰ ৰাজহুৱা সভাৰ সন্মানীয় সভাপতি। আপুনি দুটা বাক্যত কিদৰে মুখনি মাৰিব? খুব ভাল লাগিল। কিমান আশাবাদী? মিলি অপে আজি যিটো অনুষ্ঠান হ'ল বা যিটো নতুন কমিটি এটা গঠন কৰিলোঁ, নিশ্চয় ছাকচেছফুলি হ'ম বুলি ভাবিছোঁ আৰু অনাগত দিনত মোলোক অভিনৱে দৌৰোলক দুন এটা নি এই যোগাযোগ কৰিবি যে
অপিনো পেয়েছেন মেৰানামকো বহুদিনীয়া দীৰ্ঘদিনীয়া এটা সপোন আজি বাস্তৱত ৰূপ হৈছে এদম্পে কেন্দ্ৰৰ নেতৃত্ব টানি দিওঁ বোলো গিলা আগেৰ দাম গিলা মই মই পকাং আনন্দ পাইছোঁ আৰু নিশ্চয় এটা পৰিৱেশমূলক অভিনৱ আছে ভৱিষ্যত সৃষ্টি হ'ব বুলি মই আশা কৰোঁ আৰু মই নতুন সমিতি যাম বুলুচিন আহ্বান জনালোঁ প্ৰেৰণা দিছোঁ শুভেচ্ছা জনাইছোঁ নলো বহি নাথাকিবা আগবাঢ়ি যোৱা এই প্ৰেৰণাৰে মোৰ বক্তব্য সামৰিছোঁ ঠিক আছে তেন্তে আজিলৈ এই অনুষ্ঠানটো ইমানতে সামৰিছোঁ প্ৰিয় দৰ্শকসকল আজি টিয়কত ভূমিষ্ঠ হ'ল নতুনকৈ মিলি অপুন কেবাং গতিকে টিয়কত ভূমিষ্ঠ হোৱাৰ পিছতে আমি দেখা পাইছোঁ যথেষ্ট উৎফুল্লিত হোৱা দেখা পাইছোঁ ৰাইজ উৎফুল্লিত হৈছে টিয়ক মিলি অপে গতিকে আমি আশা কৰিছোঁ আগন্তুক দিনত মিলি অপনে ৰয় মিলি অপনে ৰয় টিয়ক বাংকে কেবাং ৰয়